হেই গাইজ স্বাগতম টু নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে গম পাইছে যে আজি মই আমাৰ বাগানখন দেখাব আহিছোঁ আৰু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব আৰু যদি কিবা কথা বতৰা কওঁতে ভুল হয় প্লিজ ক্ষমা কৰি দিব আৰু বলক বাগানত লগ পাই আছোঁ। তো গাইজ ফাইনেলি আহি মানে বাগানখন পাই গ'লোঁ আমাৰ আৰু মানে পূৰা গেট খুলি লৈছোঁ আৰু বলক মাজত লগ পাই আছোঁ। তো গাইজ আহি আছোঁ পূৰা বাগানৰ মাজলৈ আৰু এটা সুন্দৰ ভিউ আৰু সময় প্ৰায় 5:30 মানে বাজিলে আৰু লগত আহিছে ধুনু আৰু মই আৰু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰি যাব আৰু পূৰা বাগান বহুতেই ডাঙৰ আৰু সম্পূৰ্ণৰ পৰা বাগানখন 22 বিঘা। তো গাইজ যদি আপোনালোকে কালিৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ লৈ জলদি ভিডিঅ'টো চাওক আৰু লাইক কমেণ্ট কৰক আৰু পূৰা এইখনেই হ'ল পূৰা আমাৰ বাগানখন আৰু 22 বিঘা মাটি বাগানখন পূৰা আৰু এটা ভিউ এটা সুন্দৰ আৰু যদি ভিডিঅ'টো চাই ভাল পায় এবাৰ শ্বেয়াৰ কৰি দিব আৰু ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মানে আজি ঘৰতে আছোঁ ক'তো যোৱা নাই আৰু কালিৰ ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিছে আৰু এটা চাওক না সুন্দৰ ভিউ আৰু আপোনালোকে গম পায় যে অসমত চাহ কেতিয়া প্ৰথম আৱিষ্কাৰ হৈছিল আৰু অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল আৰু অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান আৰু অসমত প্ৰথম চাহ আৱিষ্কাৰ হৈছিল 1853 চনত আৰু অসম চাহৰ কাৰণে বিশ্ববিখ্যাত আৰু সেইটো সকলোৱে জানে আৰু এখন আমাৰ এই সুন্দৰ বাগান আৰু বহুতো ডাঙৰ আৰু ইয়াতে আৰু আজি আহিছোঁ আৰু বোলো আপোনালোককো দেখাই দিওঁ বাগানখন আৰু নেদেখালেতো বেয়া হ'ব আৰু লগত আহিছে ভাইটি আৰু চাই থাকক ভিডিঅ'টো আৰু গাইজ বেক কেমেৰা কৰি দেখাই দিছোঁ দেখিব পাইছে আৰু বাগানখনত মানে অকল চাহপাত গছেই নহয় তামোল আছে তাৰপাছত মধুৰিআম আছে আম আছে কঁঠাল আছে গোলনেমু আছে আৰু ইয়াতে মানে বহুতো গছ গছনিও আছে আৰু নিম গছ আছে পমা গছ আছে আৰু সেইটো মানে ঘৰেই হয় আমাৰ আৰু তাতে মানে পাত ছিঙি তাতে থোৱা হয় আৰু মানে গাড়ীয়ে লৈ যায় আৰু মানে টুকুৰি ছিষ্টেমত পাত ছিঙা হয় আৰু পাত ছিঙা এদিন দেখাম বাৰু আপোনালোকে দাদা ভিডিঅ'টো চাই থাকিব চবেই চাব হয় 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 লাইক হয় কমেণ্ট কৰি দিব হয় 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 আৰু মানে ভাইটিৰ মানে এটা কথাই হ'ল আৰু ভাইটিয়ে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মানে ক'ব নোৱাৰে মানে ভুল হয় আৰু সেইকাৰণে মানে লাজ কৰিছে ক'বলৈ আৰু হাঁহি দিছে আৰু মোৰ যিকোনো ভিডিঅ'ত ভাইটিক আপোনালোকে দেখা পাব এইকেইদিনত আৰু মানে ভাইটিৰ এক্সাম আছে আৰু আমি তেজপুৰ গৈ আছোঁ সোনকালে চাইকেল ৰাইডত আৰু আপোনালোকে চাবলৈ পাব চাই থাকিব আৰু মানে এইখনেই আমাৰ সুন্দৰ বাগান আৰু চাবলৈ বহুতেই ডাঙৰ আৰু কেনেকুৱা লাগিছে আমাৰ বাগানখন নিশ্চয় কমেণ্ট কৰি জনাই দিবচোন আপোনালোকে আৰু মানে ৰখিব পূৰা জুম কৰি দেখাই দিছোঁ পূৰা গাড়ী আহিছে পূৰা আৰু মানে পাত নিব আৰু কুইণ্টেল ছিষ্টেমত নিয়া হয় চাই থাকক আৰু মানে এতিয়া পূৰা গৈ আছোঁ আৰু সেইফালে মানে আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু পূৰা মানে চুলি ধৰি কাটিলোঁ পূৰা কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' আহি আছে বাৰু আৰু পূৰা ভাইটিও আহি আছে আৰু পূৰা এইফালে আগত লগ পাই আছোঁ চাই থাকক আৰু ইমানেই সুন্দৰ বতাহ দি আছে মানে ঘৰৰ ফেনেও পাত্তা নাপায় আৰু মানে বতৰটো খুবেই ভাল আৰু দিনত যদিও ৰ'দ আৰু আবেলি মানে পূৰা বতাহ আহি আছে পূৰা আৰু এটা সুন্দৰ ভিউ আৰু মানে আহি মানে খুবেই ভাল লাগে এনেকুৱা সময়ত বাগানত থাকক বা পথাৰত থাকক মানে খুব ভাল লাগে ঘৰত যিমানেই নাথাকক কিয় কিন্তু বাগানত থকাটো এটা মজাই বেলেগ আৰু মানে ইমানে সুন্দৰ বতাহ দি আছে আৰু বহুতেই ভাল লাগিছে আৰু মানে এনেকুৱা নেচাৰেল প্লেচত আহি খুবেই ভাল লাগে আৰু চাই থাকক আপোনালোকে তো গাইজ জংঘলৰ মাজে পূৰা আহি আছোঁ আৰু মানে কিবা এটা দেখাম বাৰু দেই আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টোত যদি কিবা কথা বতৰা যদি কিবা কওঁতে ভুল হৈ যায় প্লিজ ক্ষমা কৰি দিব আৰু চাওক না জংঘলৰ মাজে আহি আছোঁ আপোনালোকৰ কাৰণে বেলেগৰ কাৰণে নহয় আপোনালোকৰ কাৰণেহে আহি আছোঁ মই আৰু মানে দেখিছেনে নাই পূৰা জংঘল পূৰা জংঘল আৰু এইফালে পূৰা ভাই আৰু এয়া কি হয় আৰু এইটো শিম্বলু হয় আৰু মানে এইটো শিম্বলু আলু হয় আৰু এইটো মানে সিজাই খায় আৰু খুবেই ভাল লাগে আৰু সিজাই নিমখ দি জলকীয়া দি পূৰা সানি খুবেই ভাল লাগে আৰু পূৰা দীঘল হয় খাবলৈ আলুটো আৰু এইফালে গছ চাওক না পূৰা আৰু শিম্বলু হয় এইবোৰ মানে শিম্বলু আলুহে হয় দেই আৰু মানে সিজাই খাবলৈ খুবেই ভাল আৰু যদি আপোনালোকে চিনি পাইছে যদি কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে খাইছে ক'ব আৰু মই খাইছোঁ আৰু দুবাৰ খাইছোঁ আৰু খুবেই ভাল লাগে আৰু এইফালে জংঘল চাওক না বাপৰে আৰু ইয়াতে মানে ভেবেলী লতা ইয়াতে খুবেই আছে দেই ইয়াতে পূৰা খুবেই ভেবেলী লতা খাব লাগে আৰু এইফালে আৰু বাগানখন বহুতেই ডাঙৰ 22 বিঘা মাটি আৰু বেক কেমেৰা কৰি দেখাই দিছোঁ চাওক আৰু পূৰা হাবিৰ নিচিনা ইয়াতে মানে শহাপহু আছে ইয়াতে পূৰা আৰু এইজোপা মানে জামুক পূৰা দেখাই দিছোঁ আৰু
আৰু সেইজোপা মানে পূৰা কদম আৰু মানে কদমৰ পূৰা গতি লাগিয়ে আছে। তো গাইছ এতিয়া মানে আগফালে গৈ আছোঁ আৰু পূৰা সময় হৈছে আৰু পূৰা জংঘলৰ মাজে মাজে পূৰা আহিছোঁ আৰু বাগানত বহুত দিনৰ মাজত আহিছোঁ। ইমান হাবিৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে কেনেকুৱা লাগিব কওকচোন। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ চাব। আৰু ভাইটিও আহি আছে পূৰা আৰু ভিডিঅ'টো আপোনালোকে সন্ধিয়া পাই যাব পাৰোঁ। আৰু এইফালে চাওক না, সেইফালেও আছে আৰু এইফালেও আছে আৰু সেইফালে মানে চেগুন ৰুই থোৱা আছে আমি। আৰু এইফালে ৰুই থৈছোঁ, চেগুন আছে ৰুইছোঁ আৰু আম ৰুইছোঁ আৰু চিৰিজ আছে, চিৰিজ নিজে হৈছে। তাৰপিছত চেচু গছ মানে ৰোৱা আছে। আৰু ইয়াতে মানে বাগানত বৰিং আছে আৰু বৰিঙত দি মানে পানী দিয়া হয়। আৰু যেতিয়া বৰষুণ নহয় তেতিয়া মানে পানী দিয়া হয়। আৰু এইফালে চাব পাৰে। আৰু ইয়াতে মানে যিসকলে পাত ছিঙে আৰু সেইসকলে মানে পাত ছিঙে আৰু টুকুৰি ছিষ্টেমত ছিঙে। আৰু এক টুকুৰিত কেইটকা হয়? এক টুকুৰিত কিমান টকা? 200। আৰু যদি আপোনালোকে যদি টুকুৰিত পাত ছিঙে, যদি আপোনালোকে ছিঙিব জানে, আপোনালোকৰ ফালে কিমান? আৰু আমাৰ ফালে মানে এক টুকুৰিত 6 টকাকৈ দিয়া হয়। আৰু আপোনালোকে মানে এদিনত যিমান ছিঙিব পাৰে তিমান আপোনাৰ দিনটো উপাৰ্জন হ'ব। আৰু ময়ো ছিঙিব জানো আৰু ইও জানে। আৰু যিহেতু বাগান আছে যিহেতু আৰু মানে বাগান সৰুৰ পৰাই বাগানৰ লগত জড়িত যিহেতু আৰু নাজানিম কিয়। আৰু আপোনালোকে কওকচোন বাৰু। আৰু মানে পূৰা গেটত লগ পাই আছোঁ আৰু চাই থাকক। আৰু এইফালে পূৰা এটা খুবেই ভাল লাগিছে। আৰু যদি কাৰোবাক যদি লগত লৈ আহাহেঁতেন, ফটো চটো উঠিবতো বাদেই, ৰিলচো বনালেহেঁতেন, কিন্তু সেইটো ভাগ্য আমাৰ নাই। আৰু নালাগে মিছাতে টাইম নষ্ট কৰিব আৰু কাৰোবাৰ মিছা ভাল পোৱা আমাক নালাগে। আৰু আমি অকলে আছোঁ, অকলে থাকিম বিন্দাছ। আৰু মানে গাইছ আহি আছোঁ পূৰা। আৰু এইটোৱে মানে পূৰা আমাৰ ঘৰে হয়। আৰু ইয়াতে মানে চাহপাত ছিঙি থোৱা হয়। আৰু যেতিয়া বৰষুণ দিয়ে এতিয়া আমিও আহি ইয়াতে থাকোঁ। আৰু মানে যিসকলে পাত ছিঙে আৰু যিসকলে ইয়াতে বাগানত কাম কৰে তেওঁলোকে ইয়াতে থাকে। আৰু পূৰা গেট খুলি ল'ব লাগিব। আৰু গেট আৰু গেট খুলিব লাগিব, ৰখিব। আৰু গেট খুলিলোঁ। আৰু মানে আমি যোনটো জেগাত আছিলোঁ আৰু যোনখন বাগান আমাৰ তাত আছে। আৰু মানে খুবেই মৈখালী কিনাৰত, পূৰা মৈখালী শ্মশান তাৰ মানে কিনাৰতে বাগানখন আছে। আৰু চাব না কি মানে ভয়ংকৰ জেগাত আছিলোঁ। আৰু পূৰা চাং না জংঘল, মানুহৰ ঘৰেই নাই মানে অনলি বাগানখনহে আছে পূৰা। আৰু সেইফালে যে দেখিছে বাঁহখিনি পূৰা তাতে পূৰা মানুহ দহন দিয়া আছে। আৰু ভয় কিন্তু আমাৰ নালাগে দেই, ভয় বেলেগৰ লাগে। যদিও মানুহে ভয় কৰে কিন্তু মই ভয় নকৰোঁ। আৰু আজিলৈকে ভূত দেখাও নাই আৰু ভূতক বিশ্বাসো নকৰোঁ। আৰু যোনে যি কয় নাজানো, কিন্তু ভূতক দেখা নাই আৰু বিশ্বাসো নকৰোঁ। তো গাইছ আজিলৈ ভিডিঅ' মানে, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটা নতুন ভিডিঅ'লৈ আহিছোঁ। টাটা বাই বাই, জয় অসম, লাভ ইউ।